আৰু ইফালে এখন টুলুঙা নাৱেৰে মৰণত থৰণ দি পাৰাপাৰ হ'বলগীয়া হয় নুমলীগড়ৰ এখন গাঁৱৰ ৰাইজ। কালিয়নী নৈ টুলুঙা নাৱেই শেষ ভৰসা হৈ পৰিছে বহুকেইখন গাঁৱৰ ৰাইজৰ। এই দৃশ্য হৈছে নুমলীগড়ৰ ৰংবঙৰ। গোলাঘাট আৰু কাৰ্বি আংলঙৰ মাজেৰে বৈ যোৱা যি কালিয়নী নৈ, সেই কালিয়নী নৈত বিপদসংকুল যাত্ৰা কৰিছে ৰাইজে। বহু চৰকাৰ আহিল, বহু চৰকাৰ গ'ল, কিন্তু দুৰ্ভগীয়া ৰাইজে আজিও চৰম যন্ত্ৰণা ভুগিবলগীয়া হৈছে। ৰংবং আৰু কাৰ্বি আংলঙৰ মাজেৰে বৈ যোৱা কালিয়নী নদীত নাই কোনো দলঙৰ ব্যৱস্থা। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ৩০খন বিচনাযুক্ত আদৰ্শ চিকিৎসালয়খনলৈও টুলুঙা নাওতে যাতায়াত কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে। গতিকে অতি ক্ষুব্ধ হৈ পৰিছে তেওঁলোকৰ কেইবাটা দাবী আছে চৰকাৰ তথা প্ৰশাসনলৈ। যিহেতু সেই স্থানত গৈ উপস্থিত হৈছিল আমাৰ সাংবাদিক বিভাস শইকীয়াৰ জৰিয়তে তেওঁলোকৰ আমি প্ৰতিক্ৰিয়াসমূহ জনাব বিচাৰিছোঁ। হয়, মই উপস্থিত আছো নুমলীগড়ৰ কাষৰীয়া ১ নং ৰংবঙত। মই সমগ্ৰ পৰিৱেশটো মোৰ সতীৰ্থই দেখাইছে যে এই ৰংবং ঘাটৰ পৰা যি কাৰ্বি আংলঙলৈ সংযোগ অহা যোৱা কৰিবৰ কাৰণে এখন টুলুঙা নাৱেৰে যাতায়াত কৰিব লগা হয় এই অঞ্চলভাগীয়ে। সিফালে কাৰ্বি আংলং জিলা আৰু এইফালে গোলাঘাট জিলা, দুইখন জিলাৰ মাজত এখন দলঙৰ বাবে বহুতবাৰ নিবেদন কৰাৰ স্বত্তেও পোৱা নাই সেই দলংখন। মোক সতীৰ্থই দেখুৱাইছে যে এনেকৈ পাৰ হ'ব লগা হয় ৰাইজসকলে। বিশেষকৈ ক'ব লাগিব সিটো পাৰে বৃহস্পতীয়া বজাৰ এখনৰ বহু মানুহ সমাগম হয়। এই ৰংবং ঘাটৰ পৰা বহুতো মানুহ যাতায়াত কৰে আৰু কাৰ্বি আংলং জিলাত এখন স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলো অহা যোৱা কৰে এই পথেৰে, এই টুলুঙা নাৱৰ দিয়ে। মই স্থানীয় লোক উপস্থিত আছে, তেওঁলোকৰ পৰা মই কথা পাতিব বিচাৰিম। কি ক'ব? নাওখন হ'লে, দলংখন হ'লে ভাল হয়, ৰাইজৰ সহযোগিতাটো ভাল হয় আৰু সেইখিনি কৰিছোঁ চৰকাৰ। গোলাঘাট ডিষ্ট্ৰিক্টৰ ইফালে কাৰ্বি আংলং, তাত স্কুল, কলেজ, হস্পিটেল বহুত আছে। বহুত ল'ৰা ছোৱালী ইফালে 1 নম্বৰৰ পৰা 2-3 নম্বৰ এনেকৈ ল'ৰা ছোৱালী আপ ডাউন কৰে। আৰু বাৰিষা হ'লে ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে। সেইটো ৰিক্সৰ কথা আছে, ভয়ৰ কথা আছে। কিছুমান নাও পল্টিও মাৰি দিয়ে। সেইকাৰণে মাজত এবাৰ দুবাৰ এক্সিডেণ্ট ঘটনাও হৈছে, মানুহ মৰিছেও। কালিয়নী নদীৰ নদীৰ ওপৰত এখন দলং হ'লে ভাল হয়, চৰকাৰক এইটো আমন্ত্ৰণ জনালোঁ। হয়, মই কথা পাতিব বিচাৰিম আপোনাৰ পৰা। এখন নাৱেৰে যাত্ৰা কৰিব লগা হৈছে সেইফালৰ পৰা। বৰ দুখৰ কথা এইবিলাক। আজিৰ নহয়, বহুত দিনৰ পৰা আমি এনেকুৱাতে অহা যোৱা কৰি আছো। ল'ৰা ছোৱালী স্কুলীয়া কেইটা যোৱা কষ্ট, অহা যোৱা কষ্ট। মাজতে নাওৰ মাজতে কিতাপ বৰষুণ বতাহ আহি যায়। তেনেকুৱাতে মই ক'ব খোজো যে চৰকাৰৰ পৰা কিবা আমাৰ ৰাইজৰ কাৰণে কিবা এটা সুবিধা দিয়ে নেকি, এই বুলি মই আশা কৰিছো। অসম চৰকাৰক ধন্যবাদ দিছো। হয়, বাইদেউ আপোনালোকে ইফালে নাৱেৰে যাত্ৰা কৰিব লগা হৈছে, কি ক'ব? হয়, মই এই যোনখন নাও চালক তাৰ পৰা জানিব বিচাৰিম, আপুনি কিমান দিনৰ পৰা আপোনালোকে এনেকে নাও চলাচল কৰিব লগা হৈছে? আমি এতিয়া 2 বছৰ হ'ল চলোৱা। এতিয়া বৰ্তমান এনেকেই চলি আছে আৰু তাৰ ভিতৰত আগত কেনেকে চলিছে নাজানো। এনেকে কেতিয়াবা কৰ মানুহ ইয়াৰ পৰা অহা যোৱা কৰে? স্কুলীয়া ছাত্ৰ-ছাত্ৰী বা কিবা? স্কুলীয়া বিলাকতো ইয়াৰ পৰাই যায়, আমাৰ গাঁৱৰে যায়, ইপাৰত যায়। এতিয়া তথাপিতো মই চলোৱাৰ পৰাতো আজিলৈকে একো ডিষ্টাৰ্ব হোৱা নাই, গৈয়ে আছে, আহি আছে। পানী বাঢ়িলেও মানে কমকে নিওঁ, 5জন নিওঁ 10জনৰ ভিতৰত, তেনেকৈ চলাই আছো। হয়, নাওখন যি টুলুঙা নাৱেৰে যাত্ৰা কৰিব লগা হৈছে 1 নং ৰংবঙৰ পৰা, যি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট সিপাৰে বহুতো মানুহ বজাৰ বাহে কোনো সমাগম হয়, সিফালৰ পৰা এইফালে। আচলতে এই মুহূৰ্তত ক'ব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে উন্নয়নৰ ঢাক-ঢোল বজাই আছে, বিভাগীয় কৰ্তৃপক্ষই উন্নয়নৰ ঢাক-ঢোল বজাই আছে যে ৰাজ্যৰ উন্নতি সাধন হৈছে। কিন্তু প্ৰকৃততে এই দৃশ্যসমূহে কি কৈছে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন। যিটো সময়ত উন্নয়নৰ ঢাক-ঢোল বজাই আছে, এই দৃশ্যসমূহে এতিয়া উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে। গতিকে প্ৰতিবেদনসমূহ দেখাৰ পাছত বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে নকৰে, সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হিচাপে দেখা দিব।